আমি সংযোগ স্থাপন কৰিছোঁ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ সৈতে। লুৰিণজ্যোতি গগৈ, আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠান আমাৰ বাতৰিলৈ। আমি যি বাতৰি সম্প্ৰচাৰ কৰি আছোঁ যে গোৱালপাৰা জিলাত 7জনীয়া জমিয়তৰ এটা দলে প্ৰৱেশ কৰিছে, যাক লৈ উদ্বিগ্ন হৈছে মুখ্যমন্ত্ৰী। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে যে এই দলটোৱে প্ৰৱেশ কৰাৰ পৰিপ্ৰেক্ষিতত যিহেতু বিটিআৰ নিৰ্বাচনক লৈ গোৱালপাৰা জিলাখন স্পৰ্শকাতৰ হৈ আছে, যিকোনো মুহূৰ্তত আইন শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি ঘটিব পাৰে আৰু ইয়াৰ বাবেও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে আৰক্ষীক সতৰ্ক হৈ থকাৰ বাবে। আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? মুখ্যমন্ত্ৰীৰ নিৰ্দেশতেতো এই দলটো আহিছে মেহমুদ মাদানী। মুখ্যমন্ত্ৰীয়ে কিয় সতৰ্কতা ব্যৱস্থা কৰিব লাগে, কৰায়ত্ব কৰিব লাগে? এতিয়া মাৰ্কাছ একাডেমীত এতিয়া যিখন আল ছালাম যিখন হস্পিটেল আছে তাৰ অতিথিশালাত এতিয়া আলোচনা কৰি আছে তেওঁলোকে AIDFৰ লগত। এই সময়ত কৰায়ত্ব কৰিব লাগে। মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ প্ৰতি অহৈতুকী প্ৰীতি কিয়? তেওঁলোকে বেলেগ আহিলে 144 দিয়ে আৰু এওঁলোকক এতিয়ালৈকে কৰায়ত্ব কৰিব নোৱাৰে, 144 দিব নোৱাৰে। এইটোৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা মৰ্মেই আজমল বদৰুদ্দিন আজমলৰ সহযোগিতাত অসমলৈ মেহমুদ মাদানী আহিছে। তাত কোনো ধৰণৰ প্ৰশ্নবোধক থাকিবই নোৱাৰে। আৰু এইটো কথা অলপ দিনৰ আগতে মই সংবাদ মাধ্যমৰ যোগেদি এই কথাটো মই ইতিমধ্যে গোটেই সম্পৰ্কটো মেহমুদ মাদানীৰ লগত আজমলৰ কি সম্পৰ্ক, মেহমুদ মাদানীৰ লগত হিমন্ত বিশ্ব শৰ্মা বিজেপি বা RSSৰ কি সম্পৰ্ক ইতিমধ্যে মই উদঙাই দেখুৱাইছোঁ। আৰু সেইটো মই আজিৰ পৰা 5 দিনৰ আগতে কোৱা ভৱিষ্যতবাণী আজি জল পটকে প্ৰমাণ হৈ গ'ল। ক'ত আছে? আল ছালাম হস্পিটেলৰ পিছফালে থকা য'ত আজমলৰ ঘৰ আছে তাত আছে তেওঁলোক। এতিয়া আলোচনা ক'ত কৰি আছে? বদৰুদ্দিন আজমলৰ আল ছালাম হস্পিটেলৰ অতিথি গৃহত, মাৰ্কাছ একাডেমীত। আৰু গোটেই কথাটো আপুনি সময় চাবচোন। তেওঁলোকে আহি নামিব লাগিছিলে গুৱাহাটী এয়াৰপৰ্টত, কিয় নাই নামি তেওঁলোকে বাগডোগৰা এয়াৰপৰ্টত নামিছে। তেওঁলোকে গাড়ীত আহিছে, আহি মনে মনে গোৱালপাৰাত সোমাইছে। মনে আছিলে আনকালে জমিয়ত উলেমাই আহিলে কিবা হ'লে ইণ্টেলিজেন্সৰ ওপৰত ৰিপৰ্ট থাকে, পুলিচৰ ওপৰত ৰিপৰ্ট থাকে। কিন্তু আমি দেখিছোঁ যে কোনো ৰিপৰ্ট থকাৰ পাছতো এই ৰাজ্য চৰকাৰে বা পুলিচ প্ৰশাসনে তেওঁলোকক ৰঙা দলিচা পাৰি দিছে, গোৱালপাৰালৈকে আহিবলৈ সুযোগটো দিছে। অহাৰ পিছত যেতিয়া কথাটো গম পালে, যেতিয়া আমাৰ মানুহ গৈ পিনে যেতিয়াই এই আল ছালাম হস্পিটেলৰ পিছফালে গৈ খবৰ ল'বলৈ গ'ল, তেতিয়াই 8:21 তেওঁলোকৰ এই জমিয়ত উলেমা হিন্দৰ টুইটাৰত তেওঁলোকে অফিচিয়েলি এটা পাব্লিক কৰিছে, তেওঁলোকে অসমলৈ আহিছে বা এনেকে এইবোৰ কথা পাতিব বা এনেকে কিবা কিবি কৰিব। তাৰপাছত 9 বজাত যেতিয়াই মই সংবাদমেলক সম্বোধন কৰিলোঁ, যেতিয়া ফোন ইন যোগেদি বিভিন্ন সংবাদ মাধ্যমত মই যেতিয়া এই গোটেইবোৰৰ বিৰোধিতা কৰিলোঁ, তেতিয়াই মুখ্যমন্ত্ৰীয়ে 9:26 টুইট কৰিছে। তেওঁ ভালকে সতৰ্ক নিৰীক্ষণ দিবলৈ কৈছে। মোৰ কথা হ'ল যে মুখ্যমন্ত্ৰী সতৰ্ক নিৰীক্ষণ কিয়? সাম্প্ৰদায়িকতা সৃষ্টি কৰা যিসকল ব্যক্তি আছে তেওঁলোকক গৃহবন্দী কৰি কৰায়ত্ব কৰি কিয় নানে? এইটো কিয় প্ৰেম তেওঁৰ ইমান এটা তেওঁলোকৰ প্ৰতি দুৰ্বলতা? গতিকে এই গোটেই কথাটোত সাম্প্ৰদায়িক হয়। আপোনাৰ মতে অৰ্থাৎ আপুনি যিখিনি কথা কৈছে তাত এটা ইংগিত পোৱা গৈছে যে সম্পূৰ্ণ মুখ্যমন্ত্ৰীৰ জ্ঞাতসাৰে মুখ্যমন্ত্ৰীৰ ইংগিতত তেওঁলোক অসমলৈ আহিছে, অৰ্থাৎ জমিয়তৰ দলটো অসমলৈ আহিছে। নিশ্চিতভাৱে 100% মুখ্যমন্ত্ৰীয়ে জানে যে বদৰুদ্দিন আজমলৰ মুখখন আৰু তাৰ মুখেদি সাম্প্ৰদায়িকতা অসমত সৃষ্টি কৰিব নোৱাৰে। সেইকাৰণে সাম্প্ৰদায়িকতাৰ নতুন এজেণ্ট বাহিৰৰ পৰা আউটচোৰ্চিং কৰিছে। সেই আউটচোৰ্চিং কৰা এজেণ্টৰ নামে মেহমুদ মাদানী। ইয়াত কোনো সন্দেহ নাই। এই গোটেই কথাটোৰ লগত মুখ্যমন্ত্ৰীৰ এটা ডিজাইন আছে আৰু সাম্প্ৰদায়িকতা সৃষ্টি কৰিবৰ কাৰণে উঠি পৰি লাগিছে। সেইকাৰণে নহ'লে এই অসমলৈ এনেকৈ আহিব নোৱাৰিলে হয়। অসমলৈ আহিব তেওঁলোকে যিটো এয়াৰপৰ্টত নামিছে তাতে কৰায়ত্ব কৰিলে হ'লে। বা এতিয়াও তেওঁ ইমান দুৰ্বলতা কিয়, ইমান দুৰ্বল স্থিতি কিয় যে অকল চাবলৈ দিছে? পূজা পাৰ্বণ কিবা কিবি বেলেগ কথা বতৰাতে তেওঁ 144 জাৰি কৰিব লাগে, তেওঁলোকক গৃহবন্দীও কৰিব লাগে, কৰায়ত্বও কৰিব লাগে, ঘূৰাই পঠাব লাগে। গুৱাহাটীত কাইলৈ প্ৰেছ মিট দিছে। গতিকে এই কথা আমি মুখ্যমন্ত্ৰী ইয়াৰ লগত জড়িত হৈ থকা কথাটো স্পষ্টকৈ প্ৰমাণ হৈ গৈছে। আমি দাবী জনাইছোঁ অসমৰ সাম্প্ৰদায়িকতাৰ পৰিৱেশ যাতে সৃষ্টি নহয়, আমাৰ সমন্বয় যাতে বিনষ্ট কৰিব নোৱাৰে, তাৰ কাৰণে মুখ্যমন্ত্ৰী আজি হয়। মুখ্যমন্ত্ৰীয়ে নিজে উল্লেখ কৰিছে যে সমাগত বিটিআৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত স্পৰ্শকাতৰ হৈ আছে গোৱালপাৰা, আৰু গোৱালপাৰাতে দলটোৱে প্ৰৱেশ কৰিছে যাতে মুখ্যমন্ত্ৰীয়ে কোৱা অনুসৰি যাতে গোৱালপাৰাৰ আইন শৃংখলাজনিত পৰিস্থিতি অৱনতি নহয় তাৰ বাবে আৰক্ষীক সতৰ্ক হৈ থকাৰ নিৰ্দেশ দিছে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে। আপুনি উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশতেই মাদানী আহিছে অসমলৈ। এতিয়া বিটিআৰ নিৰ্বাচনৰ লগত এই সমগ্ৰ ঘটনাৰাজিৰ কিবা যোগসূত্ৰ আছে নেকি?
বা আপুনি ভাবে নেকি আছে বুলি? বিটিআৰ নিৰ্বাচনতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল 26ৰ নিৰ্বাচন। আপোনালোকে নিশ্চয় মন কৰিছে যে শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে অতি সাম্প্ৰদায়িক মন্তব্য দিয়া আৰম্ভ কৰিছে আৰু মুখ্যমন্ত্ৰীৰ এইবোৰ সহযোগী যিবোৰ সাম্প্ৰদায়িক এজেণ্ট আছে এইসকলে বিভিন্ন ধৰণে বিভিন্ন কথা বতৰা কৈ আহিছে। গতিকে আমি অসমত সাম্প্ৰদায়িক পৰিৱেশ যাতে সৃষ্টি নহয়, অসমৰ সমন্বয় যাতে বিনষ্ট নহয় আৰু এনেকুৱা ধৰণৰ ব্যক্তিসকল আহি যাতে অসমত মানুহৰ মাজত যাতে এটা ভাতৃঘাতী সংঘৰ্ষৰ পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে, তাৰ কাৰণে এতিয়াই তাৎক্ষণিকভাৱে মুখ্যমন্ত্ৰীক মাদানীক কৰায়ত্ব কৰিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছোঁ। আৰু লগতে এই কথাও ক'ব খুজিছোঁ, যিসকল 7গৰাকী ব্যক্তি আছে তেওঁলোক কেনেকৈ কোনো ধৰণৰ পূৰ্ব জাননী নিদিয়াকৈ অসমলৈ আহিবলৈ পালে। হয়, আপোনাৰ কথাখিনিৰ আঁত ধৰি আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে জমিয়ত উলেমাই হিন্দে কেইদিনমান পূৰ্বে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৰজি উঠিছিল। মুখ্যমন্ত্ৰীক পদত্যাগৰ উপৰিও তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে বুলি তেওঁলোকে কৈছিল। তাৰ পাছতো আপুনি যিটো কথা কৈছে তাৰ আঁত ধৰিয়ে মই কৈছোঁ, তাৰ পাছতো মুখ্যমন্ত্ৰী আপুনি কোৱাৰ দৰে তেওঁ সতৰ্ক হোৱাৰ নিৰ্দেশ দিছে আৰক্ষীক, বেলেগ কথা, কিন্তু আপুনি কোৱাৰ দৰে তাৎক্ষণিক ব্যৱস্থা লোৱা নাই। মেহমুদ মাদানী এওঁলোকৰ লগত কি কাৰ লিংক আছে মই বহুত দিনৰ 5 দিনৰ আগতে মই সংবাদমেল যোগেদি কৈছোঁ। তেওঁলোকৰ জন্ম কেনেকৈ হৈছে, তেওঁলোকৰ নেতা কোন, মেহমুদ মাদানীয়ে ক'ৰ পৰা ৰাজ্যসভালৈ গৈ আছিলে, মেহমুদ মাদানী যিটো দলৰ লগত জড়িত সেই দলটো NDAৰ সহযোগী, এই সকলো কথাৰ এটা পৰিক্ৰমাটো মই কৈছোঁ। আৰু আজি 5 দিনৰ আগত মই যিটো ভৱিষ্যতবাণী কৰিছিলোঁ আজি আপোনালোকে সকলোৱে চকুত ধৰা পৰিলে। গতিকে আমাৰ কথাটো হ'ল যে অসমৰ সমাজ আৰু অসমৰ মানুহৰ মাজত থকা সম্প্ৰীতি এইটো অটুট থাকিব লাগিব। আৰু সেইকাৰণে মই মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যাতে তেখেতে এই গোটেই কথাটোত তেওঁ ব্যৱস্থা গ্ৰহণ কৰে, কৰায়ত্ব কৰে আৰু কোনো কাৰণতে যাতে এখনো সভা কৰিব নোৱাৰে, কাৰো লগত কথা পাতিব নোৱাৰে আৰু যাতে সংবাদমেল কৰি পিনে মানুহৰ মাজত সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকে যাতে উচতনি দিব নোৱাৰে, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। 144 মুখ্যমন্ত্ৰীয়ে সততে দি থাকে, এতিয়া কিয় 144 আজি দিয়া নাই, মুখ্যমন্ত্ৰীয়ে কিয় কৰায়ত্ব কৰা নাই, এতিয়ালৈকে কিয় গৃহবন্দী কৰা নাই, অলপ আগলৈকে 8:20 8:30লৈকে তেওঁলোকে সেই ঘৰটোতে আছিলে, এতিয়া আহি পুনৰ মাৰ্কুছ একাডেমীত সোমাই তেওঁলোকে কেনেকৈ আল ছালাম হস্পিটেলৰ অতিথি গৃহত কেনেকৈ সভা কৰিবলৈ সুযোগ পালে, মুখ্যমন্ত্ৰীয়ে ফ্ৰী মুভমেণ্ট কৰিবলৈ সুযোগ নিদিলে, প্ৰশাসনে ফ্ৰী মুভমেণ্ট কৰিবলৈ সুযোগ নিদিলে, নিশা এনেকৈ ৰাতি তেওঁলোকে সভা সমিতি পাতিব পাৰে নেকি? হয়, লুৰিণজ্যোতি গগৈ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ কথাখিনি আমাক ব্যক্ত কৰাৰ বাবে, দৰ্শকক ব্যক্ত কৰাৰ বাবে। আপুনি আমাক সময় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।